নমস্কাৰ মই এই ভিডিঅ'টোৰ স্ক্ৰীনত এখন ফটো লগাই দিছোঁ আৰু সেই ফটোখন হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ ভাগৰ এখন ফটো। আচলতে এই ফটোখন থকা ভিডিঅ'টো শ্বেয়াৰ কৰিলে আপোনাৰ মনোকামনা সিদ্ধি হয় বুলি এটা আমাৰ ছ'চিয়েল মিডিয়াত খুব বেছি ঘূৰি আছে। সকলোৱে শ্বেয়াৰ কৰিছে, লাখ লাখ মানুহে, কোটি কোটি মানুহে শ্বেয়াৰ কৰিছে। কেৱল অসমত বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা আদি কৰি ভাৰতৰ বাহিৰত থকা যিসকল হিন্দু ধৰ্মৰ লোক তেওঁলোকেও এই ফটোখন শ্বেয়াৰ কৰিছে। কাৰণ এটাই যে আপোনাৰ বা তেওঁলোকৰ যি মনৰ ইচ্ছা আছে সেইখিনি যাতে পূৰ্ণ হয়। মহাদেৱৰ কৃপাত বা এই শিৱলিংগ ভাগৰ কৃপাত বা এই শিৱলিংগ ভাগ দৰ্শন কৰিলে আপুনি সৌভাগ্যৱান বুলি কোৱা এটা প্ৰথা ইতিমধ্যে ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে আৰু সেই কথাটো হয়ও, নহ'লেনো কোটি কোটি মানুহে এনেইনো শ্বেয়াৰ কৰিবনে? আৰু কথাটো এইটোৱে যে মই বা এই ভিডিঅ'টো কৈছে যে আপুনিও শ্বেয়াৰ কৰি দিয়ক, কিন্তু আপুনি শ্বেয়াৰ কৰাৰ লগে লগে আমি কিছু কথা জানিব লাগিব যে এই আচলতে শিৱলিংগ ভাগনো ক'ত আছে বা শিৱলিংগ ভাগৰ কথা ইমান কিয় প্ৰচলিত হৈ আছে। সেই কথাটো আপোনালোকক মই জনাব বিচাৰিম যে এই শিৱলিংগ ভাগ হৈছে জানুৱাৰী মাহৰ 17 তাৰিখে, এই 17 তাৰিখে বিহাৰৰ পূব চম্পাৰণ গাঁৱত বা সেই অঞ্চলত স্থাপন হোৱা এভাগ শিৱলিংগ সম্পূৰ্ণ নীতি নিয়ম বিধি বিধান যজ্ঞৰ দ্বাৰা এই শিৱলিংগ ভাগ স্থাপন কৰা হৈছে। আৰু এই শিৱলিংগ ভাগ বিহাৰত আছে, স্থাপন কৰিছে আৰু যিভাগ মন্দিৰত স্থাপন কৰিছে সেই মন্দিৰ ভাগৰ নাম হৈছে বিৰাট ৰামায়ণ মন্দিৰ। এই মন্দিৰ ভাগত এই শিৱলিংগ ভাগ স্থাপন কৰিছে আৰু এই শিৱলিংগ ভাগ 17 জানুৱাৰী 2026 তাৰিখে স্থাপন কৰিছে আৰু 33 ফুট ওখ আৰু বহল তেনেধৰণৰ এই শিৱলিংগ ভাগৰ ওজন হৈছে 210 মেট্ৰিক টন। কিমান বৃহৎ আকাৰৰ বা কিমান ওজনৰ আপোনালোকে গম পাইছে। আৰু এই শিৱলিংগ ভাগ নিৰ্মাণ কৰিছে তামিলনাডুৰ মহাবলীপুৰম নামৰ এখন ঠাইত। গতিকে তামিলনাডুৰ পৰা এই শিৱলিংগ ভাগ আনোতে 46 দিন লাগিছে বিহাৰ আহি পাওঁতে। গতিকে এই শিৱলিংগ ভাগ ইতিমধ্যে শ্বেয়াৰ কৰি ফটোখন বহু লাখ লাখ কোটি কোটি মানুহৰ মনৰ ইচ্ছা পূৰ্ণ হৈছে বুলি মানুহে কৈছে। গতিকে সেই লোকবিশ্বাস অনুসৰি এই ভিডিঅ'টো মই আপোনালোকক কৈছোঁ যে শ্বেয়াৰ কৰি দিয়ক। আৰু শ্বেয়াৰ কৰিলেই নহ'ব, কিনো এই মন্দিৰ ভাগ, কিয়নো এই শিৱলিংগ ভাগ প্ৰচাৰ হৈছে সেই কথাটো আমি জানিব লাগে। মই সেইকাৰণে এই মন্দিৰ ভাগৰ বা এই শিৱলিংগ ভাগৰ কথাটো কিছু সামান্য আকাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক মই কথাটো জনালোঁ। আৰু এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনাৰ যদি ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে বা যিহেতু লাখ লাখ কোটি কোটি মানুহে বিশ্বাস কৰিছে। ধন্যবাদ।